এই যে হাতৰ পৰা বাৰে প্ৰতি বস্তু এটা পৰি পৰি ভাঙি যায় বা পৰি পিনে বেয়া হৈ যায় সেইটো বাৰু আপোনালোকে কি বুলি কয় শনি লাগি আছে বুলি কয়নে মোক মানে ঘৰত পুৰা গালি দিয়ে এইজনী গাত শনিয়ে লাগি আছে নেকি বুলি কাৰণ মোৰ ফোনটো কিনা 3 মাহ হৈছে আৰু মোৰ ফোনটো কেইবাৰ পৰিলে জানেনে 4 বাৰ পৰি 4 বাৰ ভাঙিছে তেন্তে মোক গাত শনি লাগি আছে বুলি ক'বনে নকয় বাৰু কওকচোন আৰু সেইদিনা বজাৰৰ পৰা গাখীৰ 1 লিটাৰ লৈ আনিছিলোঁ আৰু সেই গাখীৰখিনিও হাতৰ পৰা পৰি গোটেই গাখীৰখিনি ৰাস্তাতে নষ্ট হৈ গ'ল তেন্তে মই আৰু নিজকে কি বুলি ক'ম নিজকে মানে শনি বুলি ভাবিবলৈ বাধ্য হৈ গৈছোঁ আৰু এফালে দেখিছে ন মই পাৰ্চেল কেইটামান খুলি আছোঁ গ্ৰ'চাৰী আনিছিলোঁ আৰু এই চাৰ্ফৰ লিকুইড পেকেটটো যে মই সদায় 1 টকাত আনোতে সেইটো মানে বহুতখিনি বস্তু লোৱাৰ পিছত এটা অফাৰ দিয়ে যে 1 টকাত বস্তু এটা পায় সেনেকৈ ল'লোঁ আৰু ধেমাজিত যিহেতু আমাৰ মাঘী মেলা চলি আছে বুলি গম পায় আপোনালোকে তাতে অকণমান সোমালোঁ আৰু এইফালে দেখিছেনে কচু নে কাঠ আলু নে কি নাজানো ইমান ডাঙৰ মোৰ সমানে মানে হাইটটো মোৰ সমানে তাৰমানে মোৰ হাইটটো বৰ বেছিও নহয় বাৰু কিন্তু কচুটো মোৰ সমান হাইট আৰু এইফালে ব্ৰকটি দেখিছেনে ইমান ডাঙৰ মানুহ এইখিনি প্ৰদৰ্শনীৰ কাৰণে আনিছে আৰু ইমান ডাঙৰ ডাঙৰ যে হৈছে লাই মূলাৰ পৰা আদি কৰি কাঠ আলুৰ পৰা আদি কৰি গোটেইখিনি দেখাইছে কিমান ডাঙৰ হৈছে বুলি আৰু এইফালে মাছৰুমখিনিও আছে ধেমাজিত থকাসকলে বাৰু বাঘী মেলা চালে নাই কমেণ্ট কৰি জনাবচোন দেই